Welcome to our YouTube channel Ben Bustar Classes. আজি আমি এই ভিডিঅ'ত তোমালোকক শংকৰদেৱ বিদ্যানিকেতনৰ ক্লাছ 7ৰ চেপ্টাৰ 6 দি এক্সাৰসাইজৰ 8 নম্বৰ অংকটো কৰাব ওলাইছো 8 নম্বৰ অংকটোত ফিগাৰটো দিয়া আছে আৰু ইংগিত বহুতো দিয়া হৈ আছে কৈছে যে p ৰ সমদ্বিখণ্ড ps মানে p এংগলটো ps ৰেখাডালে সমানে দুটা ভাগত ভগাইছে ভাগ দুটা হল x আৰু y সেয়ে আমাৰ ইংগিতত দিয়া আছে x আৰু y সমান ঠিক আছে আৰু x to z তকৈ সৰু বুলি কৈছে x to z তকৈ সৰু আৰু z to হেকানে y to z তকৈ সৰু যেহেতু x y সমান x to সৰু z to সৰু আৰু এতিয়া তোমালোকৰ ইকুৱেল z to y কে ডাঙৰ এটা সিম্পল কথা দিয়া হৈ আছে prove that pq ডাঙৰ qs তকৈ pq ডাল ডাঙৰ বুলি প্ৰমাণ কৰিব দিছে আৰু সিম্পল কথা হৈ আছে বাট আমি এটা সূত্ৰ ইউজ কৰি দিব লাগিব যে এইটো সূত্ৰৰ কাৰণে ডাঙৰ বা সৰু বুজিছা বাকি ইংগিততে কৈ থৈছে এতিয়া মই এটা তোমালোকক সৰু এক্সাম্পল হিচাপে লম এটো এই তলৰ খণ্ডটো ৰাখিছো আৰু এটো বহাই দিছো এটো কি হ'ল গৈ z এটো x বাকি কোৱা নাই হল এতিয়া ইয়াত চোৱা আমি উক্তি দিব লাগিব নহয় কি কাৰণে এই z তকৈ x to সৰু z তকৈ z কিয় এটো তোমালোকৰ মস্তি দিয়া গল এটো z এটো x to z তকৈ সৰু কিয়নো এটো এটা বহিকোণ সৃষ্টি হৈছে হয় বহিকোণৰ মান কাৰ লগত সমান আগৰ অংকবিলাক ধৰ্মবিলাক মনত ৰাখিব লাগিব তোমালোকে প্লিজ মানি লোৱা ধৰ্ম মুখস্থ কৰা প্ৰুফ কৰিব চোৱা z তকৈ x to সৰু কিয় এটা বহিকোণ ত্ৰিভুজৰ যেটা বহিকোণ এটা সৃষ্টি হৈছে এটো ত্ৰিভুজৰ এটা বহিকোণৰ মান কাৰ লগত সমান দূৰৱৰ্তী এটো নহয় দূৰৱৰ্তী অন্তঃকোণ দুটাৰ এটো x আৰু এটো যি ভিতৰ কোণ আছে সেই দুটা যোগফলৰ লগত সমান যো দুটা যোগফলৰ লগত হে বহিকোণটোৰ মানটো সমান তেনে হলে বহিকোণটোতকৈ এটা যদি যেটো মান এটো সদায় সৰুৱে হ'ব হয় নহয় দুটাৰ লগত দুইটা যোগ হৈহে ইয়াৰ সমান হয় তেন্তে এটাটো সদায় সৰুৱে হ'ব ওকে সিম্পল কথা তো আমি ডাইৰেক্ট সৰু বুলি পাতিছো আৰু ইয়াত ধৰ্মটো পাতি দিবা যে ত্ৰিভুজৰ সৃষ্টি হোৱা বহিকোণটোৰ মান দূৰৱৰ্তী অন্তঃকোণ এটাতকৈ ডাঙৰ এটাতকৈ ঠিক আছে আৰু দুটাৰ লগত সমান এইটো হল এতিয়া এটা আছে z তকৈ x টো সৰু হৈ গল আৰু এইটোকে আমি সেয়ে y টো z তকৈ সৰু বুলি ধৰিব পাৰো যেহেতু x equal y ইয়াত দি ৰাখিছিল x equal y আৰু নিদিলেও ইয়াত তুমি যেহেতু সমদ্বিখণ্ডক দুইটাৰ সমান ভাগত ভাগ কৰিছে p কোণটোক সেইকাৰণে y আৰু x সমান সমান সো x ৰ সলনি y পাতিব পাৰো যেহেতু সমান z তকৈ y সৰু এতিয়া এটো বাহু এটো কোণত পৰিল হয় বাহুলে যাম y কোণটো সৰু যেহেতু এটো কোণতকৈ সৰু y কোণৰ এটা কোণ সৰু হলে তাৰ বিপৰীত বাহুডাল কি হয় সৰুৱে হয় y কোণৰ বিপৰীত বাহুডাল কোনডাল y কোণৰ বিপৰীত বাহুডাল qs সৰু কাটকৈ z কোণটো বিপৰীত বাহু কোণ z কোণৰ বিপৰীত pq তকৈ সৰু এটো ধৰ্মটো হ'ব ধৰ্ম 4 মানে কিতাপত আছে ধৰ্মফলটো হল বিপৰীত বাহুবিলাক যে সৰু কোণৰ বিপৰীত বাহুডাল সৰু ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ তো হেতু সূত্ৰত আমি এটো লিখিছো এটো qs আৰু ইয়াত উল্লেখ দিয়া আছে ডাঙৰ কৰি দিবা pqs হল প্ৰমাণ কৰা হল এনেকৈ প্ৰমাণ কৰিবা ধৰ্ম কিটা মনত ৰাখিলে বহুত সিম্পল হৈ যায় ওকে তো 8 নম্বৰটো ইমানতে সামৰিছো নেক্সট ভিডিঅ'ত কৰাম আমি 9 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ এণ্ড